এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাব বিচাৰিছো যে অসম বিধানসভাৰ মজিয়াত লুঙি টানি দিয়ক লুঙি পিন্ধক এই শব্দ ব্যৱহাৰ হৈছিল ইয়াৰ পিছতে বিজেপিৰ বিধায়কক দেশজুৰি নিন্দা কৰিছে ধৰ্মীয় সংখ্যালঘু লোকে এটা জাতিক এটা সম্প্ৰদায়ক অপমান কৰিছে বুলি অভিযোগ উত্থাপন হৈছে অখিল গগৈয়ে কৈছিল হিন্দু মুছলমানৰ বিৰোধিতা কৰিছিল হিন্দু মুছলমান শব্দ ব্যৱহাৰ কৰিছিল অসমীয়া বুলি কৈছিল অসমত থকা লোকক সম্মান কৰিবলৈ কৈছিল আৰু সেই গৰাকী অখিল গগৈক অপমান কৰিবলৈ বিজেপিৰ বিধায়কে মন্তব্য কৰিলে যে লুঙি পিন্ধক লুঙিখনত টানি দিয়ক বা লুঙিখনত টানি লৈ যাওক এনেকুৱা শব্দ ব্যৱহাৰ কৰিলে তাৰ পাছত মুছলমান সম্প্ৰদায়ক অপমান কৰাক লৈ খৰ্গহস্ত হৈ পৰিছে দেশত ইছলাম ধৰ্মাৱলম্বী লোকসকল আৰু একেটা সময়তে অখিল গগৈয়ে যেটো সময়ত সাম্প্ৰদায়িকতাবাদৰ বিৰোধিতা কৰিছিল সাম্প্ৰদায়িক সংঘৰ্ষৰ বিৰোধিতা কৰিছিল সেই সময়ত অখিল গগৈক টাৰ্গেট কৰি অসম বিধানসভাৰ মজিয়াত যেটো বক্তব্য উত্থাপন কৰিছিল বিজেপিৰ বিধায়কে সেই বক্তব্যক লৈ দেশজুৰি এতিয়া প্ৰতিক্ৰিয়া হৈছে আমি সবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তত অখিল গগৈক কেনেদৰে সমালোচনা কৰিছিল অখিল গগৈ সমালোচনা কৰাৰ পিছত লুঙিত ধৰি টানি দিয়ক অসম বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে বক্তব্য দি আছিল অখিল গগৈ উলিয়াই দিব বিচাৰিছিল বিধানসভাৰ পৰা নিলম্বন কৰিছিল আৰু সেই সময়ত কেনেদৰে চিঞৰি উঠিছিল বিজেপিৰ বিধায়ক এবাৰ শুনক আৰু দেশজুৰি নিন্দা কৰা দেশজুৰি বিজেপিৰ বিধায়কে অসম বিধানসভাক লজ্জানত কৰা এনে ধৰণৰ কাৰ্য অসমবাসীয়ে বিচাৰেনে নাই কিয়নো লুঙিত পিন্ধক লুঙিত ধৰি টানি দিয়ক এনেকৈ ক'ব লাগিছিল নে নালাগে সেয়া স্পষ্ট কৰাৰ প্ৰয়োজন আহি পৰিছে আমি শুনুৱাব বিচাৰিছো অখিল গগৈক সাসপেনশন তাক লুঙিত ধৰি উলিয়াই দিয়ক লুঙিখনত ধৰি ডাঙক হ'ব লুঙিখনত ধৰি ডাঙক হ'ব গগৈ লুঙিখন পিন্ধি লওক লুঙিখন আপুনি লুঙিখন পিন্ধি ল'লে গোটাখিনি সম্পূৰ্ণ হৈ যাব তাক লুঙিত ধৰি উলিয়াই দিয়ক লুঙিখনত ধৰি ডাঙক হ'ব লুঙিখনত ধৰি ডাঙক হ'ব গগৈ লুঙিখন পিন্ধি লওক লুঙিখন আপুনি লুঙিখন পিন্ধি ল'লে গোটাখিনি সম্পূৰ্ণ হৈ যাব এই অখিল গগৈক সাসপেনশন কৰি দিয়া হ'ল তেওঁ হয়তো কিবা অখিল গগৈ অলপ দেৰি বাহিৰত গলে হ'ল আকৌ আহিব অখিল গগৈ বাহিৰত যাওক আকৌ আহিব স্যাৰ সাসপেন্ড কৰিব নালাগে এইখিনিৰ কাৰণে ৰবকো দিব লাগে একেখন মিটিঙত ৰনোজ পেগু আছিলে ডিসি আৰু এসপি আছিলে আমাৰ হাত নাই নাই দিয়া বাপৰে আপোন আকৌ আমাৰ বুলি কৈ তাক লুঙিত ধৰি উলিয়াই দিয়ক লুঙিখনত ধৰি ডাঙক কি মন্তব্য কৰিছে সেই মন্তব্য শুনুৱাইছো লুঙিখনত ধৰি টানক তাক লুঙিখনত ধৰি টানক বিজেপিৰ বিধায়কে এনেকুৱা শব্দ ব্যৱহাৰ কৰিব লাগিছিল নে নাই তাক লৈ দেশজুৰি নিন্দা কৰিছে লজ্জানত কৰিলে অসম বিধানসভাক ইয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে লুঙি পিন্ধক লুঙিত ধৰি তাক উলিয়াই দিয়ক এনে ধৰণৰ বক্তব্য এগৰাকী সন্মানীয় বিধানসভাৰ সদস্যই ক'ব লাগিছিল নে নাই প্ৰশ্ন উত্থাপন হৈছে যেটো সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম বিধানসভাৰ মজিয়াত বক্তব্য দি আছিল সদনৰ অধ্যক্ষ আছিল বিজেপিৰ বিধায়কৰ মুখত এটা সম্প্ৰদায়ক অপমান কৰা এনে ধৰণৰ বাক্য ক'ব লাগিছিল নে নাই লুঙি পিন্ধক লুঙিত ধৰি তাক উলিয়াই দিয়ক এয়া কেনেকুৱা ধৰণৰ ব্যৱহাৰ এয়া কেনেকুৱা ধৰণৰ শিষ্টাচাৰ আৰু এয়া কেনেকুৱা ধৰণৰ সন্মানীয় সদনৰ মৰ্যাদা ৰক্ষা কৰাৰ নিয়ম প্ৰশ্ন হৈছে যে বিজেপিৰ বিধায়কে এনে ধৰণৰ শব্দ ব্যৱহাৰ কৰিলে এনে ধৰণৰ অমাৰ্জিত শব্দ ব্যৱহাৰ কৰিলে তেওঁলোকৰ ক্ষেত্ৰত কি ব্যৱস্থা হ'ব তাক জানিব বিচাৰিব অসমৰ জনতাই অসমৰ 3.30 লাখ জনতাই জানিব বিচাৰিব যে লুঙি পিন্ধক লুঙিত ধৰি তাক উলিয়াই দিয়ক এয়া সন্মানীয় সদনৰ অমাৰ্জিত শব্দ নে মাৰ্জিত শব্দ অসমৰ 3.30 লাখ জনতাই জানিব বিচাৰিব যে এটা সম্প্ৰদায়ক অপমান কৰি আত্মসন্তুষ্টি লাভ কৰে নেকি অসমৰ 3.30 লাখ জনতাই জানিব বিচাৰিব যেটো সময়ত হিন্দু মুছলমানৰ বিৰোধিতা কৰা হয় হিন্দু মুছলমান এনে ধৰণৰ শব্দ ভেদাভেদ নানিবলৈ কয় সেই সময়ত তাক লুঙিত ধৰি উলিয়াই দিয়ক বুলি কোৱা কথাষাৰৰ যুক্তিযুক্ততা কিমান এনে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছত অসম বিধানসভাত এনে ধৰণৰ বক্তব্য কৰাৰ পিছত প্ৰকৃতপক্ষে প্ৰশ্ন উত্থাপন হৈছে আকৌ এবাৰ শুনাব বিচাৰিছো কি কৈছিল লুঙিখন তাক লুঙিত ধৰি উলিয়াই দিয়ক লুঙিখনত ধৰি ডাঙক হ'ব লুঙিখনত ধৰি ডাঙক হ'ব গগৈ লুঙিখন পিন্ধি লওক লুঙিখন আপুনি লুঙিখন পিন্ধি ল'লে গোটাখিনি সম্পূৰ্ণ হৈ যাব তাক লুঙিত ধৰি উলিয়াই দিয়ক লুঙিখনত ধৰি ডাঙক হ'ব লুঙিখনত ধৰি ডাঙক হ'ব গগৈ লুঙিখন পিন্ধি লওক লুঙিখন আপুনি লুঙিখন পিন্ধি ল'লে গোটাখিনি সম্পূৰ্ণ হৈ যাব এই
অখিল গগৈক সাসপেনশন কৰি দিয়া হ'ল তেওঁ হয়তো কিবা পৰা অখিল গগৈ অলপ দেৰি বাহিৰত গ'লে হ'ল তাৰপিছত আকৌ আহিব অখিল গগৈ বাহিৰত যাওক আকৌ আহিব স্যাৰ সাসপেন্ড কৰিব নালাগে এইখিনিৰ কাৰণে ৰ'ব দিব লাগে একেখন মিটিঙত ৰমেশ Please, পেগু আছিলে ৰমেশ পেগু ডিসি আৰু এসপি আছিলে ৰমেশ পেগু আমাৰ হাত নাই নাই দিয়া বাপৰে আপোন আকৌ আমাৰ বুলি কৈ তাক লুঙি ধৰি উলিয়াই দিয়ক আমি সেই মন্তব্য শুনাইছো ইতিমধ্যে অসম বিধানসভাৰ মজিয়াত দুটা দিন পূৰ্বে কি হৈছিল অসম বিধানসভাৰ মজিয়াত সেই দিনটোত কেনেকুৱা পৰিৱেশৰ সূচনা হৈছিল কেনেদৰে অখিল গগৈক 4বাৰকৈ নিলম্বন কৰা হৈছিল এই ঘটনাৰ পিছত দেশজুৰি বিজেপিৰ বিধায়কক এইভাবে নিন্দা কৰিছে যে লুঙিত ধৰি টানক এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিব লাগিছিল নে নাই মুখ্যমন্ত্ৰী গৰাকীৰ সন্মুখত বিজেপিৰ বিধায়কে এনেকুৱা শব্দ অখিল গগৈলৈ টাৰ্গেট কৰি যিটো সময়ত কৈছিল সেই সময়ত অসমৰ জনতাই কবলৈ বাধ্য হৈছে কেৱল ইছলাম ধৰ্মাৱলম্বী লোকসকলেই নহয় লজ্জাবোধ কৰিছে প্ৰতিগৰাকী নাগৰিকে প্ৰতিগৰাকী সচেতন নাগৰিকে এনে ধৰণৰ বিধায়কৰ শিষ্টাচাৰ নোহোৱা বক্তব্য কোনো কাৰণতে সমৰ্থন নকৰে যিটো সময়ত অসমখনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু আজান পীৰ ফকীৰৰ অসম বুলি ক'বলৈ ভাল পায় যিটো সময়ত হিন্দু আৰু মুছলমানৰ একতাৰ এনাজৰী দেখুৱাবলৈ ভাল পায় সেই সময়ছোৱাত এনেকুৱা ধৰণৰ এটা সম্প্ৰদায়ক অপমান কৰা কাৰ্য প্ৰকৃতপক্ষে সদনৰ মজিয়াত ক'ব লাগিছিল নে নাই সেয়া বিজেপিৰ বিধায়কে ভালদৰে বুজাৰ প্ৰয়োজন আছিল বুলিও বিভিন্নজনে ছ'চিয়েল মিডিয়াৰ জৰিয়তে অৱগত কৰিছে অখিল গগৈয়ে সদনৰ মজিয়াত হিন্দু মুছলমান নকৰিব বুলি কোৱাৰ বাবে অখিল গগৈয়ে সদনৰ মজিয়াত সাম্প্ৰদায়িক সংঘৰ্ষ নকৰিব বুলি বিজেপিক কোৱাৰ বাবে অখিল গগৈয়ে সদনৰ মজিয়াত সগৌৰৱেৰে সেই সময়ত অসমীয়া বুলি নিজকে পৰিচয় দি কেনেদৰে হুংকাৰ দিছিল তাৰ পিছত বিজেপিৰ বিধায়কে লুঙিত ধৰি টানিবলৈ কোৱা কথা অখিল গগৈ সদনৰ পৰা নিলম্বন কৰিছো বুলি অধ্যক্ষই কোৱাৰ পিছত কেনেদৰে লুঙিত ধৰি টানক বুলি কোৱা কথাটোৱে প্ৰকৃতপক্ষে কি বুজাইছে সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে ইতিমধ্যে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বৰ্তমান সময়ত অখিল গগৈ লক্ষণীয় বিষয়টো হৈছে যে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা অখিল গগৈয়ে কেইবাটাও মন্তব্য কৰিছে অখিল গগৈ ইতিমধ্যে কেইবাটাও কথা উল্লেখ কৰিছে যে অসম বিধানসভাৰ মজিয়াত হিন্দু আৰু মুছলমানক লৈ যেনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ল সেই পৰিৱেশটোত অত্যন্ত দুখী বুলি কৈছে অখিল গগৈয়ে স্পষ্ট ভাষাত কৈছে যে হিন্দু আৰু মুছলমান পুৱাৰে পৰা নিশালৈকে যেতিয়া কেৱল মাত্ৰ হিন্দু মুছলমানক এজেণ্ডা হিচাপে ল'বলৈ যায় সেই সময়ত নিশ্চিতভাৱে এগৰাকী অসমীয়া হিচাপে সেই সময়ত নিশ্চিতভাৱে এগৰাকী নাগৰিক হিচাপে ভাৰতবৰ্ষৰ সংবিধানে সমমৰ্যাদা দিয়া সংবিধানে সমমৰ্যাদা থকা প্ৰস্তাৱনাত সমমৰ্যাদাৰ কথা উল্লেখ থকা ভাৰতবৰ্ষৰ এগৰাকী নাগৰিকে তেনেকুৱা কোনো কাৰণতে হিন্দু মুছলমানৰ নীতি নিবিচাৰে আৰু মানসিকভাৱে অশান্তিক পোৱাৰ কথা অখিল গগৈ ইতিমধ্যে উল্লেখ কৰিছিল উল্লেখ্য বিষয়টো হৈছে যে মানসিকভাৱে হতাশাত এইভাবে ভুগিবলগীয়া হৈছিল যে কেৱল মাত্ৰ এইখন অসমত হিন্দু আৰু মুছলমান কৰি আছে বৰ্তমানৰ চৰকাৰখনে আৰু যি কাৰ্য অখিল গগৈ কোনো কাৰণতে নিবিচাৰে বুলি স্পষ্ট কৰিছিল কেনেদৰে বিজেপিৰ বিধায়কে লুঙিত ধৰি টানক বুলি কৈছিল আকৌ এবাৰ শুনাইছো এয়া শুদ্ধ হৈছিল নে কেৱল এটা সম্প্ৰদায়ক অপমান কৰা নহয় ইছলাম ধৰ্মাৱলম্বী লোকসকলক অপমান কৰা নহয় ধৰ্মীয় সংখ্যালঘু লোকসকলক অপমান কৰা নহয় এয়া হৈছে এটা সমাজৰ প্ৰতি বেয়া বাৰ্তা যিটো কৰিব নালাগিছিল কিন্তু বিজেপিৰ বিধায়কে সেয়াই কৰিলে কি কৰিছিল আকৌ এবাৰ শুনাইছো লুঙিখনত ধৰি ডাঙক তাক লুঙিত ধৰি উলিয়াই দিয়ক লুঙিখনত ধৰি ডাঙক হ'ব লুঙিখনত ধৰি ডাঙক হ'ব গগৈ লুঙিখন পিন্ধি লওক লুঙিখন আপুনি লুঙিখন পিন্ধি ল'লে গোটেইখিনি সম্পূৰ্ণ হৈ যাব তাক লুঙিত ধৰি উলিয়াই দিয়ক লুঙিখনত ধৰি ডাঙক হ'ব লুঙিখনত ধৰি ডাঙক হ'ব গগৈ লুঙিখন পিন্ধি লওক লুঙিখন আপুনি লুঙিখন পিন্ধি ল'লে গোটেইখিনি সম্পূৰ্ণ হৈ যাব এই অখিল গগৈক সাসপেনশন কৰি দিয়া হ'ল তেওঁ হয়তো কিবা পৰা অখিল গগৈ অলপ দেৰি বাহিৰত গ'লে হ'ল তাৰপিছত আকৌ আহিব অখিল গগৈ বাহিৰত যাওক আকৌ আহিব স্যাৰ সাসপেন্ড কৰিব নালাগে এইখিনিৰ কাৰণে ৰ'ব দিব লাগে একেখন মিটিঙত ৰমেশ পেগু আছিলে ডিসি আৰু এসপি আছিলে আমাৰ হাত নাই নাই দিয়া বাপৰে আপোন আকৌ আমাৰ বুলি কৈ আছে মাইণ্ড যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত